নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। মই বাৰু ভালেই আছোঁ। চাওঁতে আমাৰ মাজৰ পৰা 2024 চনটো বিদায় ল'বৰেই হ'ল, নহয়নে বাৰু? 24ত বহুতৰে জীৱনত ভাল বেয়াৰ মাজেৰে পাৰ হৈ গ'ল। গতিকে 25 চনটো যাতে সকলোৰে বাবে মংগলময় হয় তাৰে কামনা কৰিলোঁ। মই তিলেৰে সৈতে শিঙি মাছ বনাইছিলোঁ, ভিডিঅ' কৰিছিলোঁ। কেতিয়া কেমেৰাটো অফ হৈ গ'ল গমেই নাপালোঁ। তাকে এতিয়া হোৱাৰ পিছত এবাৰ দেখুৱাইছোঁ। এয়া শিঙি মাছেৰে সৈতে মই তিলটো বগা তিল ব্যৱহাৰ কৰিছোঁ। মোৰ ওচৰত বগা তিলেই আছিল, ক'লা তিল নাছিল। মই কিন্তু বগা তিলেৰে আজিয়ে প্ৰথম বনাইছোঁ। ক'লা তিলেৰে বনাওঁ বাৰু শিঙি মাগুৰ বা কাৱৈ মাছ আদি। ইফালে মাংস অকণমান বনাইছোঁ। মাংসখিনি ভাইটি আৰু মই খাম, আৰু মাছটো ছোৱালীয়ে খাব। আৰু আজি গছৰ পৰা কেইটামান কৰ্দৈ পাৰিছিলোঁ। কৰ্দৈখিনি ধুনীয়াকৈ ধুই কাটি এয়া নিমখত তিয়াই থৈছোঁ। চাওকচোন কিমান পানী ওলাইছে। এই পানীখিনি পেলাই মই কৰ্দৈখিনি হালধি দি পেলাই কালি ৰ'দত দিম। তাৰপিছত মই ইয়াৰে আচাৰ তৈয়াৰ কৰিম। তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সৈতে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অল কৰি ল'ব। সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ, নমস্কাৰ।